গুড মৰ্ণিং এভৰিৱান। কি কৰি আছে সকলো উঠিলে নে বাৰু? আমাৰো উঠা হ'ল। আজি ঢেৰ কাম। এয়া মই যে মুখত হাঁহিটোলৈ ওলাই আহিলোঁ। আচলতে মই যে কালি কৈছিলোঁ পাহিৰ খুৰীয়েক আহি আছে। পাহিৰ খুৰাকৰ সখীয়েকৰ আজি বিয়া। সেয়েহে তাক সখী নিবলৈ আহিছে। তাৰে এয়া অলপমান নিয়ম, তামোল পাণ সলনি কৰিব লাগে হেনো। সেয়ে সেইকণ কৰিলোঁ। কৰি মা যিহেতু ঘৰত নাই সেইবাবে এইকণ ময়ে কৰিছোঁ। সেয়া চাওকচোন। সখীয়েকক লৈ গ'ল, মানে মোৰ দেউৰক লৈ গ'ল। পালেগৈ চাগে ওচৰতে, ইমান দূৰ নহয়। মোৰ ভিতৰত কাম অলপ আছিলে, কাম বন কৰি মই অলপ বহিছোঁ। কাপোৰযোৰ সলোৱা হোৱাই নাই। সেয়াই কিমান এটা ভাল লগা এইবোৰ নিয়ম নীতি। তাকে মই আজি নিজে এইটো নিয়ম কৰিব পাই ভাল লাগিছে বাৰু। নাজানিছিলোঁ এনেকৈও যে এইবোৰ থাকে বুলি। সেয়াই আমাৰ অসমীয়া বিয়াবোৰ বা অসমীয়া মানুহৰ পৰম্পৰাবোৰ সঁচাকৈ বহুত ধুনীয়া আৰু বহুত সুকীয়া। আমাৰ অসমীয়া মানুহৰ বিয়াবোৰত এটা বস্তু আপুনি মন কৰিব, সকলোৰে কিবা এটা নহয় কিবা এটা দায়িত্ব থাকে। ধৰি লওক বিয়া জোৰোণ দিবলৈ যোৱাৰ সময়ত মাকে গৈ কইনাজনীক জোৰোণ পিন্ধাই আনে বা বেলেগ ঘৰৰ মহিলা সদস্যসকল যায়। তাৰপিছত যেতিয়া দৰা সময় হয় কইনা ঘৰত, তেতিয়া মাকে আদৰি আনে, ভনীয়েকে ভৰি ধুৱাই ভিনীয়েকক ঘৰলৈ সোমোৱাই নিয়ে বা ককায়েকে সৰু কিবা এটা দি নিজৰ ভনী জোৱাইকক ঘৰৰ ভিতৰলৈ লৈ যায়। আৰু যেতিয়া হোমৰ গুৰিত বহে তেতিয়া দেউতাকৰ কন্যাদান, সেইটো সময় সঁচাকৈ বহুত ভাবুক সময়। মোৰ এতিয়াও ভাবিলে বেয়া লাগে বা দুখ লাগে। আৰু আখৈ তোলা সময়ত ভায়েকৰ দায়িত্ব, আকৌ ঘৰৰ পৰা যেতিয়া দৰা ওলাইছে বেষ্ট ফ্ৰেণ্ডৰ ছাঠি ধৰা দায়িত্ব, মানে সখীয়েকৰ দায়িত্ব, যিটো আজি দাদুলে কৰিবলৈ গৈছে। সেয়া অসমীয়া বিয়া বুলি নহয়, বিয়া সকলোৰে পৰম্পৰাৰ এটা বহুত ভাবুক, বহুত ইম'চনেল এটা চেলিব্ৰেশ্যন। বহুত মানে কইনা ঘৰৰ কাৰণে বা দৰা ঘৰৰ কাৰণে এইটো এটা চিৰযুগমীয়া এটা সম্বন্ধ আৰম্ভ হয়। গতিকে বিয়াখন সামাজিক ৰীতি নীতি হওক বা পৰম্পৰাই হওক, তাতোতকৈ উপৰি মই ভাবোঁ এখন বিয়া হৈছে দুখন হৃদয়ৰ চিৰযুগমীয়া এটা বন্ধন, যিটো বন্ধন নেকি জনম জনমলৈ চলে। দুখন ঘৰৰ এটা ভাঙিব নোৱাৰা বা ছিঙিব নোৱাৰা এনাজৰীৰে বান্ধ খোৱা এটা সম্বন্ধ, যিটো আৰু চিৰজীৱন থকালৈকে পালিব লাগিব। সেইখন ঘৰ মোৰ ঘৰ, এইখন ঘৰ তোমাৰ ঘৰ, এনেকুৱা নিচিনা। গতিকে এইবোৰ নিয়ম নীতি আগৰ পৰা চলি আছে, যিবোৰ সঁচাই বৰ ধুনীয়া। আমাৰ পূৰ্বপুৰুষসকলে প্ৰত্যেকটো কথা, প্ৰত্যেকটো নিয়ম বহুত ভাবি চিন্তি তেওঁলোকে বনাই থৈ গৈছে। গতিকে এইবোৰ নিয়ম নীতি, এইবোৰ চেলিব্ৰেশ্যন যাতে সদায় এনেকৈ